শ্ৰীমদ ভাগৱত অষ্টম স্কন্ধ গজেন্দ্ৰ মুখ্যন শ্ৰী কৃষ্ণায় নমঃ। কৃষ্ণ মংগলাচৰণ পদ। জয় কৃষ্ণ ভকত বৎসল নমো চিদানন্দ সদা নন্দ সুনিমল নমো মৰকত শ্যাম নন্দৰ কুমাৰ ত্ৰিভংগ শোভিত অংগ মুখে বেনুজাৰ নমো গোপ বেশধৰ বজ্ৰ নায়ক নমো নমো ভকতৰ ভক্তি বিধায়ক ৰাম নমো শুক্ল কলেবৰ ৰোহিণী কুমাৰ এক কৰ্ণে কুণ্ডল ভূষিত বেশজাৰ নমো জগমূৰ্তি দেৱ ইন্দ্ৰপদ পাই ভক্ত স্বয়ম্ভুৱ ৰক্ষা কৰিলা লীলাই ভকত বৎসল হৰি মূৰ্তি সুথান ভকত গজক ৰক্ষা কৰি বিদ্যমান জীৱ পাৰিষদ ৰূপ বিলাদয়া কৰি হেন দেৱ ভগৱন্ত ভজু যত্ন কৰি। কৃষ্ণ মংগলাচৰণ কনৰ ভাগত ভগৱন্তৰ কথা কৈছে। জয় কৃষ্ণ ভকত বৎসল নমো চিদানন্দ সদানন্দ সুৰ নিমল। ভগৱন্ত যে চিদানন্দ সদানন্দ মানে সদায় আনন্দ সুৰ নিমল ভগৱন্তৰ কথা কৈছে। নমো মৰকত শ্যাম নন্দৰ কুমাৰ ত্ৰিভংগ শোভিত অংগ মুখে বেনুজাৰ। এইখিনি ধুনীয়াকৈ ওলাই গৈছে, আপোনালোকে ধুনীয়াকে বুজি পাইছে। এইখিনি ভগৱন্তক মংগলাচৰণ খিনিয়ে ভগৱন্তক এইখিনি ধুনীয়াকৈ ভক্তি ভাৱেৰে স্তুতি কৰি লোৱা হৈছে। এতিয়া হৈছে প্ৰস্তাৱনা। শুনিও ক সাধু সভা সদৰংগ মন অষ্টম স্কন্ধৰ কথা গজেন্দ্ৰ মুখ্যন অ মহাভাগৱত চাৰি বেদ মধ্যে সাৰ আৰু অৰ্থ জানিতে কতি আছে কাৰ। সাধুসকল বোলে শুনা, ৰংগ মনেৰে শুনা, তোমালোকে অষ্টম স্কন্ধৰ গজেন্দ্ৰ মুখ্যনৰ কথা শুনা। মহাভাগৱত ভাগ হৈছে চাৰি বেদৰ মধ্যে সাৰ। চাৰি বেদৰ ভিতৰত সাৰ হল মহাভাগৱত ভাগ। ইয়াৰ অৰ্থ জানিবলৈ বোলে কাৰ শক্তি আছে? যি অৰ্থ ব্ৰহ্মাই ভগৱন্তৰ কথা চাৰিমুখে কৈও অন্ত নাপায়। আমি বোলে জানিবলৈ কি শক্তি আছে আমাৰ নিচিনা মানুহ? আমি জুই মাজৰ অকণমান ফেঙুঠিও নহয়, কি জানিম? হলেও আমি এনেদৰে অভ্যাস কৰিব লাগিব। কৃষ্ণ আমাৰ সকলোকে কৈছে আৰু অৰ্থ জানিতে শকতি আছে কাৰ। তথাপিতো বোলে হৃদিশ্বৰ দেৱ যদুপতি যেন শিক্ষা দেন্ত তেন লিখিবো সম্পত্তি। এইকণ হৈছে লিখকে হেৰি কৰিছে দেই। এইখিনি আৰু অৰ্থ জানিতে শকতি আছে কাৰ বোলে। মহাভাগৱত চাৰি বেদৰ মধ্যে সাৰ আৰু অৰ্থ জানিতে শকতি আছে কাৰ। তথাপিতো হৃদিশ্বৰ দেৱ যদুপতি, তথাপিতো হৃদয়ৰ ঈশ্বৰ বোলে দেৱ যদুপতি পতিয়ে যেন শিক্ষা দেন্ত তেন লিখিবো সম্পত্তি। যেনেধৰণে হৃদয়ত থাকি আমাক শিক্ষা দিব, যেনেধৰণে কৰাব, সেই ধৰণে বোলে আমি লিখিম বুলি এখন লিখকে স্তুতি কৰিছে। এ ৰাম মাধৱৰ পাদ পদ্ম কৰি শিৰোগত ও মহন্ত খবৰ আজ্ঞা ধৰিয়া মনত
ভগৱন্ত প্ৰভুৰ পাদ পদ্ম শিৰোগত কৰি লৈ বোলে মহন্ত খবৰ আজ্ঞা মনত ধৰি মনত সাৰ কৰি লৈ আমি কেনেদৰে ভাগৱত মানে লিখিব এইখিনি লিখিব সেইটো কথা কৈ গৈছে দেই ওলাই যাব শুনক এ ৰাম আতি শিশুমতি জানা বামন নন্দন কৃষ্ণৰ চৰণে ভনে গোপাল চৰণ কৃষ্ণৰ একান্ত দাস যত সাধু চয় নানামতে তাৰ পদ নিবন্ধিয়া আশ্ৰয় তা সম্বাৰ শিল শিক্ষা হৃদি মাজে ধৰি কৰিব পয়াৰ ভাক্য টিকা অনুসৰি ৰাম হাত যদি মোৰ দুখে হুৱে সাধু চয় ক্ষমা কৰি বাক তাক সহজে লাগয় তথাপিতো যদি কিবা ভুল হয় লেখোতে বোলে ৰচনা কৰোতে কিন্তু সহজতে মোক ক্ষমা কৰিবলৈ দিব লাগিব যেন কোনো বাণীচয় বালকে ভাষয় তথাপিতো পিতৃ ৰঙে শুনিয়া থাকয় ও নমো নমো কৃষ্ণ দৈপায়ন অৱতাৰ সাধু সবে প্ৰিয়ে মুখে পদ্ম মধু সাৰ বালকসকলে যিকোনো ভালে বেয়াই কথা কয় বাণী কয় তথাপিতো কি আহে মুখত তাকেই কয় তথাপিতো পিতৃসকলে বাপেক মাকে শুনি বহুত ভাল পায় নহয়নে যি বুলিয়ে নকক শুনি বহুত ভাল পায় গতিকে সেইধৰণে মোৰ কথাখিনিও বোলে ল'ব লাগিব সাধুসকলে বোলে যি মধু মধু সাৰ বুলি ভগৱন্তৰ কথা ভাগৱতৰ কথা মধু বুলি পিয়ে বোলে সেইমতে ল'ব লাগিব নমো নমো কৃষ্ণ দৈপায়ন অৱতাৰ সাধু সবে পিয়ে মুখে পদ্ম মধু সাৰ পদ্ম মধুখিনি যেনেকৈ পিয়ে সেইধৰণে ল'ব লাগিব বোলে মহাভাগৱত শাস্ত্ৰ কৰিয়া হৰিখে কৃপায়ে পঢ়াল শুক মুনিক নিশেষে মহাভাগৱত শাস্ত্ৰ ৰচনা কৰি লৈ কৃপা কৰি বোলে শুকমুনিৰ মুখেদি পঢ়ালে বোলে কৃপায়ে পঢ়াইল শুকমুনিক নিশেষ কৰি ধুনীয়াকৈ একদম শেষ কৰি ধুনীয়াকৈ পঢ়ালে বোলে নমো শুক ব্ৰহ্মৰূপী অনন্ত উদাৰ সংসাৰ গতত বিষ্ণু ৰাতক উদ্ধাৰ এৰাম সেহি ভাগৱত গ্ৰন্থ গুঢ় ৰূপে আছে শ্ৰীমন্ত শ্ৰীধৰ স্বামী টিকা কৈলা পাছে তেনেদৰে সংসাৰ গতৰ পৰা নমো শুক ব্ৰহ্মৰূপী বোলে অনন্ত উদাৰ সংসাৰ গতত বিষ্ণু ৰাতক উদ্ধাৰ তেনেদৰে সংসাৰ গাতৰ পৰা উদ্ধাৰ কৰিছিলে বোলে সেই ভাগৱত গ্ৰন্থ গুঢ় ৰূপে আছে শ্ৰীমন্ত শ্ৰীধৰ স্বামী টিকা কৈলা পাছে শ্ৰীমন্ত শ্ৰীধৰ স্বামীয়ে কেনেদৰে কলে শুনি যাব এতিয়া কৃষ্ণ লোকক কৃপায়ে অৰ্থ কৰিয়া প্ৰকাশ তাক দেখি পদ কৰি বাক ভৈলা সাখ তাতো কৰি মহন্ত বৰ ধূলা পাই উৎসুক মিলিছে আত
মুত গুণ নাই কৃষ্ণ কেনেদৰে ভাগৱত পদ কৰিবলৈ সাহ কৰিলে বোলে আৰু মহন্ত সকলৰ পদধূলা পাই কেনেদৰে উৎসুক মিলিছে বোলে ইয়াত বোলে মোৰ গুণ বোলে নাই সেই বুলি কৈছে